অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ বৰপেটা ৰোড বজাৰত বন্ধাকবিৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1800 টকা আৰু অধিকতম মূল্য 2000 টকা ফুলকবি 3800 টকা 4200 টকা তিয়হ 2200 টকা 3200 টকা আদাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 7000 টকা আৰু অধিকতম মূল্য 8000 টকা মৰিগাঁও বজাৰৰ ৰঙালাওৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1500 টকা আৰু অধিকতম মূল্য 1060 টকা বিলাহী 1800 টকা 2200 টকা পিয়াজ 2800 টকা 3200 টকা বিলাহীৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1600 টকা আৰু অধিকতম মূল্য 1060 টকা শিৱসাগৰ বজাৰত আলুৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1600 টকা আৰু অধিকতম মূল্য 1700 টকা পিয়াজ 2650 টকা আৰু 3000 টকা ফুলকবি 7400 টকা 8000 টকা বিলাহীৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 2500 টকা আৰু অধিকতম মূল্য 3000 টকা ঢেকিয়াজুলি বজাৰত বেঙেনাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 3000 টকা আৰু অধিকতম মূল্য 3500 টকা বন্ধাকবি 2000 টকা 2200 টকা ফুলকবি 5000 টকা 5500 টকা জলকীয়াৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 8000 টকা আৰু অধিকতম মূল্য প্ৰতি কুইণ্টলত 10000 টকা কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ বতৰ ঘাইকৈ ফৰকাল থাকিব বতাহ প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ বেগেৰে বলিব আপেক্ষিক আৰ্দ্ৰতা 73% ভিতৰতে থাকিব यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है FCIL के गोरखपुर सिंदरी तलचर और रामागुंडम संयंत्र HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया क्योंकि इससे होगा किसानों का फायदा ही फायदा अनाज का उत्पादन 10% तक बढ़ेगा बढ़ेगी 10 से 15% नाइट्रोजन क्षमता অসমৰ কৃষিখণ্ড উত্তৰণৰ দিশেৰে আগবাঢ়িছে বিশেষকৈ যুৱচাম কৃষিখণ্ডৰ লগত জড়িত হোৱাৰ বাবে আগ্ৰহী হোৱাৰ ফলশ্ৰুতিত এই খণ্ডৰ গৰিমা বৃদ্ধি পাইছে কৃষিখণ্ডত প্ৰযুক্তিৰ লগতে উন্নত মানদণ্ডৰ সা-সঁজুলি বীজ আদিৰ ব্যৱহাৰে কৃষিখণ্ডলৈ নতুন চামক আকৰ্ষণ কৰিছে তাৰোপৰি চৰকাৰে কৃষি বিভাগৰ জৰিয়তে ৰূপায়ণ কৰা আঁচনিসমূহে কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে কেন্দ্ৰীয় খণ্ডৰ এক উল্লেখযোগ্য আঁচনি হ'ল উত্তৰ পূব আৰু হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহৰ বাবে উদ্যান শস্য অভিযান অৰ্থাৎ চমুকৈ HMNEH এই আঁচনিৰ অধীনতে বেকাৰী বিষয়ত কেইবালানিও প্ৰশিক্ষণ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয় অসমৰ জৰিয়তে খানাপাৰাত অৱস্থিত বেকাৰী ইউনিটত অনুষ্ঠিত হৈ যায় অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা যোগদান কৰা 3-দিনীয়া প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক কেক ব্ৰেড পেটিছ আদি বিভিন্ন বেকাৰীজাত সামগ্ৰীৰ তৈয়াৰ সম্পৰ্কত সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰে উল্লেখযোগ্য যে এই বেকাৰী সম্পৰ্কীয় প্ৰশিক্ষণৰ জৰিয়তে বহু আগ্ৰহীয়ে কৰ্মসংস্থাপনৰ লগতে স্বনিয়োজনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে বেকাৰী প্ৰশিক্ষণত প্ৰশিক্ষক ৰূপে উপস্থিত থকা খনিকৰ পৰিয়ালৰ প্ৰায় 30 বছৰ বেকাৰী সামগ্ৰী নিৰ্মাণৰ অভিজ্ঞতা আছে তেওঁলোকৰ পৰিয়ালৰ শ্ৰী অমিত খনিকৰে কেনেদৰে কেক প্ৰস্তুতি কৰিব লাগে সেই সম্পৰ্কত প্ৰশিক্ষাৰ্থীসকলক বুজাই এনেদৰে কয় আজি আমি প্ৰশিক্ষণটোত আমি বনালো কাপকেক এটো কাপকেক হয় কাপকেকৰ মই আপোনাক কেনেকৈ বনাব লাগে আপোনাৰ ইনগ্ৰেডিয়েন্টছটো কৈ আছো সো ৰিফাইন তেল লাগিব আপোনাৰ কণী লাগিব ময়দা লাগিব চেনি বেকিং পাউডাৰ বেকিং সোডা নিমখ গাখীৰ আৰু আপোনাৰ ভেনিলা এসেন্স আৰু তাৰ মেথডটো হৈছে আপুনি দুটা বাউল লৈ ল'ব এটাত আপুনি ড্ৰাই ইনগ্ৰেডিয়েন্টছ হেতু হৈছে আপোনাৰ ময়দা চেনি বেকিং পাউডাৰ বেকিং সোডা আৰু নিমখ হেতু আপুনি ধুনীয়াকৈ মিক্স কৰি ল'ব আৰু দ্বিতীয়টো এটা বাউল ল'ব তাতে আপুনি কণী ৰিফাইন তেল আৰু বেকিং ভেনিলা এসেন্স লৈ ল'ব আৰু হে প্ৰথমত ৱেট ইনগ্ৰেডিয়েন্টছটো ভালকৈ মিহলাই ল'ব এখন হাতাৰে
যেতিয়ালৈকে এটা ক্ৰিমি টেক্সচাৰ এটা আহি যাব তেতিয়া আপুনি অলপ অলপকে ময়দা আৰু অকণমান গাখীৰ দি দিব দিয়াৰ পাছত যেতিয়া ধুনীয়াকে আপুনি মিক্স কৰিলে তেতিয়া আপুনি চাব হাতাখনে এটা ক্ৰিমি লেয়াৰ এটা বহি গৈছে আৰু হেতুত ক্ৰিমি লেয়াৰটো বহি যোৱাৰ পাছত এনেকুৱা এটা কাপকেক মোল্ড আছে বা মোল্ডত আপুনি দি দিব পাৰে আৰু হেতুত দিয়াৰ পিছত আপুনি প্ৰি হিটেড ওভেনত 180 ডিগ্ৰী টেম্পাৰেচাৰ 20 বা 25 মিনিটৰ কাৰণে আপুনি বেক কৰিব আপোনাৰ কাপকেক তৈয়াৰ এতিয়া আমি সুইচ বাটাৰ ক্ৰীম আইচিং কৰিবলৈ গৈ আছো তাতে আমাক লাগিব egg white, powdered sugar, vanilla essence আৰু butter. এতিয়া আমি কৰিবলৈ গৈছো প্ৰথমত আমি egg white টো ভালকৈ বিট কৰি লম মই বিট কৰা পদ্ধতিটো দেখুৱাই আছো বিট কৰিব হ'লে অলপ কুবুৱা নিচিনা কৰিব লাগিব আমি অলপ অলপকে সুগাৰ দি যাম এতিয়া ভালকে যেতিয়া বিট হৈ গৈছে এতিয়া আমি ডাবল বইলাৰলৈ আহিব লাগিব এতিয়া আমাৰ ক্ৰিমি টেক্সচাৰ এটা হৈ গৈছে এতিয়া আমি ডাবল বইলাৰত 5 বা 10 মিনিট সময় আমি এটা মিক্স কৰিব লাগিব পানীটো আমাৰ মানে উতলি আছে এইটো ষ্টিফনেছ ক্ৰীমটো যেতিয়া আপুনি কৰিলে এইটো ষ্টিফনেছ বুলি কয় আৰু যদি এনেকে যদি গম নাপায় তেন্তে আপুনি বাউলটো উল্টা কৰি দিব এইটো বস্তুটো মই এটা উল্টা কৰি দিছো পৰি নাযায় কেকত আইচিং কেনেদৰে কৰিব লাগে সেইসমূহ শ্ৰীমতী লহকৰে প্ৰশিক্ষাৰ্থীসকলক হাতে কামে দেখুৱাই দিয়ে আজি আমি এইটো এটা এগলেছ কেক বনালো এগলেছটো কেকটোৰ কাৰণে আমাৰ কি কি লাগিব আপোনালোকক মই জনাই দিছো মিঠাই মেড বা মিল্ক মেড বাটাৰ নাইবা ৰিফাইন অইল তাৰপিছত ময়দা তাৰপিছত আপোনাৰ ইয়াত চেনি ইমান প্ৰয়োজন নাই যিহেতু মিল্ক মেডটো মিঠাৰ কাৰণে আমি চেনিটো নিদিওঁ ইয়াতে অলপ সামান্য পৰিমাণে অকণমান নিমখ দিম আৰু এইটো যিকোনো এৰিয়েটেড ড্ৰিংক মানে কোল্ড ড্ৰিংক বুলি যিটো কয় সেই আমি কোল্ড ড্ৰিংকটো দিম যিহেতু ইয়াত এটা ফ্লেভাৰ আছে আৰু কালাৰ আছে সেইটো কাৰণে আমি এইটো ব্যৱহাৰ কৰিছোঁ প্ৰথমতে আমি বাটাৰ দিলে বাটাৰটো অকণমান গলাই ল'ম নাইবা ৰিফাইন অইল ল'ম লৈ পেলাই মিঠাই মেড বা মিল্ক মেড একেলগে মিক্স কৰি ল'ম যেতিয়া সেইটো ভালদৰে মিক্স হ'ব তেনেহ'লে বেকিং সোডা আৰু ময়দা একেলগে মিলাই ল'ম মিলাই লৈ লাহে লাহে মিল্ক মেডৰ মিশ্ৰণটো অলপ অলপকৈ দিম আৰু অলপ অলপকৈ আমি কোল্ড ড্ৰিংকটো দি থাকিম এইদৰে দি আমি গোটেই বস্তুটো ভালকৈ যেতিয়ালৈকে মিক্স হ'ব মিক্স হওঁতে আমি এটা পাত্ৰত বাটাৰ লগাই থ'ম তাতে পাত্ৰটো ঢালি 180 ডিগ্ৰীত প্ৰি হিটেড অভেনত 30 মিনিটৰ কাৰণে আমি বেক কৰিম আমাৰ এগলেছ কেক তৈয়াৰ হৈ যাব এই আঁচনিৰ অধীনত এই বেকাৰী বিষয়ত প্ৰশিক্ষণ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে অনুষ্ঠিত কৰি আহিছে বিগত কেইবাবৰ্ষৰ পৰা প্ৰশিক্ষাৰ্থীসকলৰ সঁহাৰি যথেষ্ট উৎসাহজনক বিভাগৰ বেকাৰী ইউনিটটোত বেকাৰীৰ বাবে প্ৰয়োজনীয় বিভিন্ন সা সৰঞ্জামেৰে পূৰ্ণ হৈ আছে এই বেকাৰী প্ৰশিক্ষণৰ লগতে আন্তঃগাঁথনি সুবিধা সম্পৰ্কত মহকুমা কৃষি বিষয়া শ্ৰী মৌচুমী হাজৰিকা ভূঞাই এনেদৰে ব্যক্ত কৰে উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ অধীনত এছএমইএ স্কিম যিটো হৰ্টিকালচাৰ মিছন ফৰ নৰ্থ ইষ্ট এণ্ড হিমালয়ান ষ্টেট এই স্কিমৰ আণ্ডাৰত আমি প্ৰশিক্ষণ অনুষ্ঠিত কৰোঁ তিনিটা শিতানত আমাৰ প্ৰশিক্ষণ হয় এটা হৈছে বেকাৰী এণ্ড কনফেকশ্যনাৰী এটা হৈছে লাভজনক মাছৰুমৰ খেতি আৰু আনটো হৈছে আপোনাৰ ফল মূল আৰু শাক পাচলি সংৰক্ষণ অৰ্থাৎ জাম জেলি আদি প্ৰস্তুতকৰণ আৰু এই প্ৰশিক্ষণটোত আবেদন কৰিব পাৰিব প্ৰশিক্ষাৰ্থীসকলে যে যিসকল নিবনুৱা যুৱক যুৱতী মহিলা পুৰুষ
পুৰুষক প্ৰাধান্য দিয়া হয় আৰু তেওঁলোকে উকা কাগজতে ডাইৰেক্টৰ অফ হৰ্টিকালচাৰ আসাম খানাপাৰালৈ আবেদন কৰিব পাৰিব আৰু এটা মেইল আইডি হৈছে director.horti@gmail.com আৰু আমাৰ প্ৰশিক্ষণটো 3 দিনীয়াকৈ হয় আমি আচলতে ল'ৰা ছোৱালীখিনিক এই তিনিটা শিতানতে আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে যাতে কিবা এটা ইয়াৰ পৰা শিকি পেলাই তেওঁলোকে যাতে তেওঁলোকৰ জীৱিকাৰ পথ উলিয়াব পাৰে সেইটোত আমি বেছিকৈ গুৰুত্ব দিওঁ আৰু আমি কোভিডৰ পাছত আমি কেইবাটাও প্ৰশিক্ষণ অনুষ্ঠিত কৰিলোঁ এই প্ৰশিক্ষণত আমি প্ৰশিক্ষাৰ্থীসকলে যথেষ্ট লাভৱান হৈছে বুলি ভাবিছোঁ যিহেতু আমি তেওঁলোকৰ প্ৰশিক্ষণৰ পাছত আমি তেওঁলোকক ফিডবেক লওঁতে দেখা পাইছোঁ যে তেওঁলোকে কেইবাগৰাকীও প্ৰায় আমি 200 মান প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়ালোঁ এতিয়ালৈকে তাৰ প্ৰায় আপোনাৰ 50% প্ৰশিক্ষাৰ্থী এতিয়া ভালকৈ তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে এইটো শিতানত তেওঁলোকে ঘৰৰ পৰাই বা কিছুমানে তেওঁলোকে বেকাৰী খুলি বা বেকাৰী ইউনিট খুলি তেওঁলোকে তেওঁলোকৰ বস্তুবিলাক বজাৰত উলিয়াইছে গতিকে এইটো আমাৰ বহুত ভাল সংকেত যে আমি আমাৰ এনেকুৱা এটা প্ৰশিক্ষণ অনুষ্ঠিত কৰি আমি তেওঁলোকৰ জীৱিকাৰ পথ উলিয়াবলৈ আমি সক্ষম হৈছোঁ বুলি ভাবিছোঁ আৰু এটা কথা হৈছে কি আমি আমাৰ যিটো বেকাৰী ষ্টেট বেকাৰী ইউনিট আছে এই বেকাৰী ইউনিটত আমাৰ যথেষ্টখিনি মেচিনাৰী আছে আৰু সেই মেচিনাৰীখিনি যোগেদি আমি তেওঁলোকক কেনেকৈ বিভিন্ন বেকাৰী বস্তু বা কেক বা কুকিজ এইবিলাক বনাব পাৰোঁ তাৰ প্ৰশিক্ষণো দিয়া হয় সেই প্ৰশিক্ষণত তাৰমানে আমি আমাৰ নিজৰ যিখিনি অৰ্হতা সেইখিনি দিয়াৰ উপৰিও আমি তেওঁলোকক আমি বিভিন্ন কোম্পানী বা বিভিন্ন ৰিনাউণ্ড বেকাৰ তেওঁলোকক আনি পেলাই আমি ইয়াত অংশগ্ৰহণ কৰাই প্ৰশিক্ষাৰ্থীসকলক তাৰ বিষয়ে আমি থুলমূল জ্ঞান দিব চেষ্টা কৰোঁ বেকাৰী প্ৰশিক্ষণসমূহে উৎসাহীসকলৰ মাজত ব্যাপক প্ৰভাৱ পেলাইছে এই বেকাৰী প্ৰশিক্ষণৰ দ্বাৰা উপকৃত হ'ব পৰা সম্ভাৱনাৰ সম্পৰ্কে শ্ৰী মেৰী হকে অনুভৱ ব্যক্ত কৰি আমাক এনেদৰে কয় মই আজি হৰ্টিকালচাৰ এণ্ড ফুড প্ৰচেছিং এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ট্ৰেইনিং ল'ব আহিছোঁ বেকাৰী ট্ৰেইনিং আৰু ঘৰত যদিও মই আগত মানে বেকিং কৰিছিলোঁ অলপ চলপ তথাপি কিছুমান টিপছ নাজানিছিলোঁ এইবোৰ ইয়াত আহি শিকিছোঁ মেমসকলে শিকাই দিছে বিৰাট ভাল লাগিছে বহুত ধুনীয়া ধুনীয়া কথা শিকিলোঁ নতুন নতুন কথা আৰু কিছুমান ভেলু এডিশ্যনৰ কথা ক'লে সেইবোৰ ভাল লাগিছে সেইবোৰ আমি ঘৰত জেনেৰেলি নকৰিছিলোঁ এতিয়া কৰিছোঁ এতিয়া মানে শিকিছোঁ শিকি পিনে কৰিম ভাল লাগিছে আৰু কেতিয়াবা হয়তো ইন ফিউচাৰ প্ৰফেচনেলিও কৰিব চেষ্টা কৰিম কৰি ভাল লাগিছে আৰু বহুতবোৰ কথা শিকাই দিছে যাৰ কাৰণে আমি লাভৱান হৈছোঁ অকল ময়ে নহয় বাকী সকলেও বহুত কথা শিকিব পাইছে ভাল লাগিছে মেমসকলে হয় মানে বেকিঙৰ যিবিলাক টিপছ যেনেকৈ মেজাৰমেণ্টৰ ক্ষেত্ৰত মেজাৰমেণ্টবিলাক আমি জেনেৰেলি কিছুমান মানে অলপ ইফাল সিফাল কৰি লওঁ মানে পাৰফেক্ট মেজাৰমেণ্ট নহয় তেওঁ পাৰফেক্ট মেজাৰমেণ্টটো শিকাই দিলে টেম্পাৰেচাৰৰ কথা শিকাই দিলে টেম্পাৰেচাৰ আমি এক ধৰণে দি থৈ দিওঁ আৰু সেই মানে কেতিয়াবা কেকটো ধুনীয়া হয় কেতিয়াবা ধুনীয়া নহয় কেতিয়াবা ফুলি উঠে কেতিয়াবা আকৌ নামি যায় কিন্তু এতিয়া টিপছবোৰ শিকাই দিয়াত এতিয়া ঘৰত বনালে চাগে ইমান মানে ভাল হ'ব বুলি আশা কৰিছোঁ আৰু এই টিপছবোৰ আমি মনত ৰাখিম যিকোনো কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে উৎসাহী হোৱাৰ লগতে শিকন প্ৰণালীৰ লগত নিবিড়ভাৱে জড়িত হোৱাৰ অতিকে আৱশ্যক এই প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলৰ আগ্ৰহ আৰু শিকাৰ প্ৰতি থকা অনুভৱে এনে প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা সোঁৱৰাই দিয়ে কৰ্মসংস্থাপনৰ ন সম্ভাৱনা নিশ্চিতভাৱে নৱপ্ৰজন্মৰ আত্মসংস্থাপনত সহায়ক হ'ব বুলি আশা কৰিব পাৰি বাণিজ্যিক দিশত প্ৰথম স্থান পোৱা উদ্যান শস্যৰ ভিতৰত ফলমূল শস্য অন্যতম কাৰণ ফলমূল শস্যবোৰত পোষক দ্ৰব্য যথেষ্ট পৰিমাণে পোৱা যায় আৰু ইয়াৰ পৰা স্কোৱাছ জাম জেলি মাৰ্মেলাড কেণ্ডি আচাৰ আদিও প্ৰস্তুত কৰিব পাৰি যোৱা কেইবছৰ মানৰ পৰা ৰাজ্যখনৰ কিছু কৃষকৰ মাজত লাহে লাহে জনপ্ৰিয় হ'বলৈ ধৰা এবিধ এক্সোটিক বা বিদেশী ফল হৈছে ড্ৰেগন ফল বা ড্ৰেগন ফ্ৰুট
কেকটাছ প্ৰজাতিৰ এই বহু বৰ্ষজীৱী মনোমোহা ড্ৰেগন ফলবিধক পিটায়া ফল বুলিও জনা যায়। ড্ৰেগন ফলত প্ৰচুৰ পৰিমাণে শৰীৰৰ বাবে লাগতিয়াল পোষক মৌল থকাৰ বাবে ইয়াক ট্ৰপিকেল ছুপাৰফুড বুলিও বিবেচনা কৰা হয়। এই ড্ৰেগন ফল কম কেলৰিযুক্ত হোৱাৰ লগতে ইয়াত যথেষ্ট পৰিমাণে ভিটামিন চি, ফছফৰাছ, কেলছিয়াম আদি মৌল পোৱা যায়। ই অধিক আঁহযুক্ত আৰু অধিক এণ্টিঅক্সিডেণ্টযুক্ত হোৱাৰ বাবে ইয়াক এবিধ ঔষধি গুণসম্পন্ন ফল বুলিও জনা যায়। ড্ৰেগন ফলে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰাৰ লগতে শৰীৰত থকা কলেষ্টৰেল কমোৱাটো সহায় কৰে। দৰং জিলাৰ দলগাঁও কৃষি মহকুমাৰ অন্তৰ্গত খগজানি নামৰ গাঁওখন হ'ল এখন কৃষিপ্ৰধান গাঁও। ইয়াৰ কৃষকসকলে ধান, মাহ, সৰিয়হ আদি খেতিৰ লগতে বিভিন্ন ফল মূল আৰু শাক পাচলিৰ খেতিও কৰা দেখা যায়। এই খগজানি গাঁৱৰে এজন প্ৰগতিশীল যুৱ কৃষক জৰীপ আলীয়ে উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি ব্যৱসায়িক ভিত্তিত 12 বিঘা মাটিত ড্ৰেগন ফলৰ খেতি কৰা দেখা গ'ল। উন্নত কৃষি পদ্ধতি ব্যৱহাৰ কৰি কৰা এই ড্ৰেগন ফলৰ খেতিডৰাৰ কৃষিকাৰ্য, প্ৰতিপালন আৰু বিপণন সম্বন্ধে প্ৰগতিশীল যুৱ কৃষক জৰীপ আলীয়ে আমাক এইদৰে জানিবলৈ দিয়ে। ড্ৰেগনটোৰ এই ঔষধি গুণ হিচাপত হিচাপ কৰিলে ইয়াত ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট বেছি থাকে। লগতে আৰু ড্ৰেগনটো আমাৰ পেটৰ কাৰণে বহুত ভাল। আৰু এই ড্ৰেগন ক'ব গ'লে তাৰমানে জাত হিচাপত ভেৰাইটি হিচাপত বহুকেইটা ভেৰাইটি আছে, কিন্তু আমি দেখা মতে আৰু ইয়াত 4টা কালাৰ হয়। 4টা কালাৰ বুলি কোৱাৰ লগ লগ ইয়াৰ ওপৰত যিটো কালাৰ, ওপৰৰ কালাৰ হিচাপ কৰিলে 3টা হয়। এটা হ'ল আপোনাৰ য়েলো, আৰু এটা হ'ল ৰেড, আৰু এটা আছে আপোনাৰ পিংক কালাৰ, তাৰমানে বেগুনী কালাৰৰ নিচিনা হয়। এইটো আমেৰিকান বিউটি বুলি কয়, এই পাৰ্ফিল কালাৰ, এইটো আমেৰিকান পাৰ্ফিল বুলি কয়। আমেৰিকান পাৰ্ফিল যিটো, এইটোৰ ভিতৰত যিটো কালাৰটো একদম পিংক, মানে এনেকুৱা পিংক, একদম কাৰা পিংক হয় আৰু কলা নিচিনা হয়, কলা টাইপ হয়। আৰু যিটো নেকি বাহিৰত য়েলো কালাৰ আছে, ইয়াৰ ভিতৰত হোৱাইট হয়। আৰু ৰেড কালাৰৰ আছে 2টা, এটা হ'ল ভিতৰত পিংক কালাৰ আৰু এটা আছে হোৱাইট কালাৰ। গতিকে ড্ৰেগনৰ আমাৰ ইয়াত ছাকচেছ হিচাপত হিচাপ কৰিব গ'লে কমাৰ্চিয়েল হিচাপত আমি কৰিছোঁ বৰ্তমান 7টামান ভেৰাইটি কৰিছোঁ। এই 7টা ভেৰাইটিৰ মাজত ক'ব গ'লে চবৰ ওপৰত ইয়াত তাৰমানে যিটো নেকি খাদ্যৰ সোৱাদ কেপাচিটি যিটো আমাৰ ৱেট টেম্পাৰেচাৰ বেছি ভাল যিটো হয়, এইটো চি ভেৰাইটি বুলি কয়, চিয়াম ৰেড বুলি কয়, সেইটো 1 নম্বৰত আছে। 2 নম্বৰত আছে ৰেড ভেলভেট, থাইলেণ্ড ভেৰাইটি। 3 নম্বৰত আছে আপোনাৰ জাম্বু ৰেড বুলি কয়, মহাৰাষ্ট্ৰৰ পৰা অনা এইটো ভেৰাইটি, একচুৱেলি ইজৰাইলৰ ভেৰাইটি এইটো। আৰু সেই হিচাপত 7টা ভেৰাইটি আছে। গতিকে আমাৰ কমাৰ্চিয়েল হিচাপত কৰিব গ'লে যিটো নেকি আধা কিলোৰ ওপৰত ভেৰাইটি হয়, সেইটো ভেৰাইটিয়ে মাৰ্কেটত ডিমাণ্ড বেছি আৰু সেইটোৰ খোৱাটো সোৱাদ বেছি। গতিকে মই এই ভিডিঅ'ৰ যোগেদি অসমবাসী খেতিয়কসকলক লগতে আমাৰ এই ফলৰ বেপাৰীবিলাকক ক'ব খুজিছোঁ, যদি আপোনালোকৰ তেনেকুৱা ড্ৰেগন লাগে বা আৰু খেতিয়কবিলাকে কিবা খেতি যদি কৰিব খুজিছে, মোৰ তাত চিডও পাব। মোৰ লগত যোগাযোগ কৰিলে মোক চিটটো পাব। মই কণ্টেক্ট নম্বৰটো দিয়া আছোঁ 9365549501, এই নম্বৰত যোগাযোগ কৰিলে পাব। এই ড্ৰেগন ফলৰ খেতি দক্ষিণ মেক্সিকো, গুৱাটেমালা, কষ্টাৰিকা, মধ্য আৰু দক্ষিণ আমেৰিকা, ভিয়েটনাম, থাইলেণ্ড, মালয়েছিয়া আদি দেশত আগৰে পৰাই কৰি আহিছে। ভাৰতবৰ্ষত যোৱা 1990 চনৰ মানৰ পৰাই কৰ্ণাটক, কেৰেলা, তামিলনাডু, মহাৰাষ্ট্ৰ, গুজৰাট, উৰিষ্যা, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ইত্যাদি ৰাজ্যসমূহত এই ড্ৰেগন ফলৰ খেতি কৰিবলৈ লৈছে। আৰু আমাৰ ৰাজ্যখনত যোৱা 5 বছৰ মানৰ পৰা বিভিন্ন জিলাৰ কিছু কৃষকে এই ড্ৰেগন ফলৰ খেতি কৰিবলৈ লৈছে। অতিশয় পোষক মৌলেৰে ভৰপূৰ এই ড্ৰেগন ফলৰ বিপণনৰ বিষয়টো এটা অতি গুৰুত্বপূৰ্ণ বিষয় বুলি বিবেচিত হৈছে। ড্ৰেগন ফলৰ মূলতঃ 3টা জাত আছে। সেইকেইটা হ'ল এনেধৰণৰ: ফলটোৰ বাকলি ৰঙা আৰু ভিতৰৰ শাহটো ৰঙা, ফলটোৰ বাকলি ৰঙা আৰু ভিতৰৰ শাহটো বগা, ফলটোৰ বাকলি হালধীয়া আৰু ভিতৰৰ শাহটো বগা। ড্ৰেগন ফলৰ উন্নত কৃষি পদ্ধতি, প্ৰতিপালন
আৰু বিপণন সম্বন্ধে কৃষি বিশেষজ্ঞ ইফতিকাৰ আহমেদ নুৰিয়ে আমাক এনেদৰে জনায়। ইয়াত হ'ল কি, ইয়াত এটা বিশেষ কথা মন কৰিবলগীয়া যে ইয়াত যিটো কংক্ৰিট পলৰ দৰকাৰ হয় আৰু ট্ৰেলি ওপৰত এখন মানে ডিস্ক ঘূৰণীয়া এটা ছাপৰ্টৰ দৰকাৰ হয়, কিয়নো যে এইটো প্ৰথম 6-7 ফুট বাঢ়িব, বঢ়াৰ পাছত ই আকৌ তললৈ আমব্ৰেলাৰ নিচিনা বা ছাতিৰ নিচিনাকৈ নামি আহিব লাগিব, তেতিয়াহে ইয়াত উৎপাদনটো হ'ব। আৰু ইয়াত যথেষ্ট পৰিমাণে আমাৰ হেৰি দৰকাৰ হয়, জৈৱিক সাৰৰ, যেনে FIM হওক বা গোবৰ সাৰ হওক যথেষ্ট পৰিমাণে দিব লাগে। আৰু ইয়াত যিটো সাৰ NPK নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম হিচাপে ইয়াত স্প্লিট ড'জত দিব লাগে, বছৰটোত 4 বাৰ দিব লাগে। আৰু ইয়াৰ পৰিমাণটো হ'ল আমাৰ যিটো নাইট্ৰজেন এইটো 350 গ্ৰাম পাৰ প্লেণ্ট, আৰু যিটো আমাৰ ফছফৰাছ সেইটো 400 গ্ৰাম পাৰ প্লেণ্ট, আৰু যিটো K2O পটাছিয়াম এইটো 300 গ্ৰাম প্ৰতি জোপা গছত দিব লাগে, 4 বাৰ দিব লাগে। এবাৰ ফুল ফুলাৰ আগতে, এবাৰ ফল লগাৰ পিছত, এবাৰ প্ৰথমবাৰ হাৰ্ভেষ্ট কৰাৰ পিছত, আৰু তৃতীয় চতুৰ্থবাৰ ফল ছিঙাৰ 2 মাহৰ পিছত এইখিনি দিব লাগে 4টা স্প্লিট ড'জত। তেতিয়াহ'লে গছজোপাই নেক্সট বছৰ যথেষ্ট পৰিমাণে ফল দিব। ড্ৰেগন ফ্ৰুট প্ৰথমবাৰ লগোৱাৰ পিছত 12 পৰা 15 মাহৰ ভিতৰত প্ৰথমবাৰ প্ৰডাকশ্যন দিব, কিন্তু এইটো প্ৰডাকশ্যনটো 10 বা 15 কেজি হ'ব এজোপা গছত। ছেকেণ্ড ইয়েৰত এইটো বাঢ়ে, 4-5 বছৰত ষ্টেবল হয়, তেতিয়া এজোপা গছে 40 পৰা 50 কেজি ফল দিব। আৰু 4-5 বছৰৰ পিছত প্ৰতি হেক্টৰত প্ৰায় 25 টন, মানে 24.5 বা 25 টনলৈকে ইয়াৰ উৎপাদন দিব। 1 বিঘা মাটিত 3 পৰা 3.5 টন, তাৰমানে 30 পৰা 35 কুইণ্টেল, কেতিয়াবা 40 কুইণ্টেলো দিব পাৰে। আৰু ইয়াৰ বজাৰ চাহিদা যথেষ্ট বেছি। এতিয়া পাইকাৰী বজাৰতে ইয়াৰ 150 পৰা 200 টকা পায়, খুচুৰা বজাৰত 300 পৰা 350। ড্ৰেগন ফলৰ গছ হোৱাৰ 2 বছৰৰ পিছৰ পৰাই ফল লাগিবলৈ ধৰে। এজোপা প্ৰাপ্তবয়স্ক ড্ৰেগন ফলৰ গছে 30 পৰা 40 কিলোগ্ৰাম ফল উৎপাদন দিয়া দেখা যায়। বহুবৰ্ষীয় এই ড্ৰেগন ফলৰ গছে 2 বছৰৰ পিছৰ পৰাই প্ৰতি বছৰেই বৰ্ধিত হাৰত ফলৰ উৎপাদন দিয়া দেখা যায়। উন্নত কাৰিকৰী কৌশল অৱলম্বন কৰি ব্যৱসায়িক ভিত্তিত এই ড্ৰেগন ফলৰ খেতি কৰি কৃষকসকল যথেষ্ট লাভৱান হ'ব পাৰিব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में